এয়া চাওকচোন গাইজ, এক দুকলো অমিতা গাছডাল হঠাতে ভাঙি পৰি গৈছিল। এয়া কি বা কৰে তাইহে জানে। এই ৰমজান মাহত যোৱাকালিও মই সহায় কৰি দিছো, সদায় আৰু সহায় কৰিব পাৰি নাই গাইজ। সহায় কৰিব নালাগে ৰ'বা, অমিতাৰ কিবা এটা বনাম আজি। কাৰণ ইমান সোপা অমিতা কি কৰিম, তো এটা ৰেচিপি বনাম। ৰেচিপিটোৰ কাৰণে ৰেডি কৰি আছোঁ ৰাইচ অমিতাবিলাক। ৰমজান মাহ হ'লেও অমিতাখিনি ইমান বেছি অমিতা গছজোপা ভাঙি পৰিল। তাৰপিছত আকৌ এতিয়াতো কিবা এটা বনাবই লাগিব। তো কিবা এটা বনাওঁ আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব কি বনাওঁ। চাই থাকক গাইজ কি বনাম। এনেকৈ কাটি লওঁ সৰু সৰুকৈ গাইজ অমিতাবিলাক। কোমল কোমল অমিতা হৈ আছে আৰু ৰমজান মাহ যিহেতু খোৱাও নাযায়, আৰু এনেকৈ মই চাইজ কৰি সৰু সৰু পিচ পিচ কৰি লৈছোঁ। এনেকৈ মই বাৰু বঠিতে কাটি ভাল পাওঁ, সেইকাৰণে বঠিতে কাটি আছোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ সৰু সৰুকৈ চুৰি কটাৰীৰেও কাটি ল'ব পাৰে। হাতবোৰো চাফা হয় ন? হাত চফা হোৱাটো আৰু কিন্তু চফাই পেট চফা হয়। কিন্তু ধৰে নধৰে, অমিতা কাটিলে ধৰে নেকি? মোক ধৰে। এতিয়া বৰ্তমান এইখিনি ধুই মেলি ধুনীয়াকৈ অলপ চালনীখনত দি ল'লোঁ, আৰু এফালে মই এতিয়া ৰেডি কৰিম এইখিনি। আৰু ৰেডি কৰিবৰ কাৰণে বঢ়িয়াকৈ কাটি লোৱা অমিতাখিনি, আৰু ইয়াতে দিম মই এতিয়া 1 চামুচমান ভিনেগাৰ। যিহেতু এইটো বহুত দিনলৈকে থাকিব, তো এপল চাইডাৰ ভিনেগাৰ মই ইউজ কৰিছোঁ 1 চামুচ। আৰু এতিয়া দিম মই ইয়াতে অকণমানি নিমখ আৰু চেনি বহুত বেছি মানে লাগিব। যিমানখিনি অমিতা দিছোঁ সিমান পৰিমাণৰে চেনি লাগিব। 4টা হ'লে 4 কাপ, 3টা হ'লে 3 কাপ, এনেকৈ আন্দাজ মতে দিলেই হ'ল। আৰু এতিয়া এইখিনি অলপ লৰাই থাকিম চেনিটোৰে। আৰু এইখিনি দিয়াৰ পিছত ইয়াতে অকণমান নিমখ দিম। এতিয়া অকণমান নিমখ দিছোঁ। গাইজ চাওকচোন, এতিয়া এইটো ৰেডি কৰিব আৰু এতিয়া ইয়াতে বহাই দিলোঁ গোটেইখিনি। মানে গাইজ মই লৈছোঁ কালাৰ, আৰু এইফালে শুকান যিটো পাউডাৰ কালাৰ, এইটো কালাৰ লৈছোঁ, আৰু এইফালে অকণমান লিকুইড কালাৰো লৈছোঁ। তাত কালাৰ কৰিব লাগিব, আৰু এইখিনি ৰেডি কৰি লৈছোঁ। আমাৰ কালাৰৰ কাৰণে এইখিনি লাগিব। মই বহাই দিছোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে ধুনীয়াকৈ টাউটো লাগিব দিম, আৰু এইফালে ঢাকনিখন বন্ধ কৰি দিলোঁ অলপ সময়ৰ কাৰণে। নাথাকাই হ'ল দেখোন। এইখন অৱশ্যে ইয়াৰে ঢাকনি নহয়, যাৰ কাৰণে মানে ইয়াতে বহাব পৰা নাছিলে। আৰু পূৰা ফুল ফ্লেমত মই জুইটো দিছোঁ, যিহেতু এতিয়া উতলটো আহিব লাগিব আৰু ধুনীয়াকৈ অমিতাখিনি সিজি যাব। মোৰ এতিয়া কালাৰ লাগিছে, চাওক এয়া কালাৰ। আৰু এইফালে বনাই আছোঁ। আসসালামু আলাইকুম। সকলো বন্ধু বান্ধৱীলৈকে চালাম জনাইছোঁ, আৰু ৰমজানৰ শুভেচ্ছা যাচিছোঁ। আজি 4 দিন, যিহেতু ৰমজানৰ 4 দিন যাব, আৰু প্ৰথম 2 দিন যিহেতু অকণমান মানে নতুন এটা এডজাষ্ট হওঁতে মানে ৰোজাৰ লগত অলপ টাইম লাগে, আৰু অলপ ভাগৰুৱা লাগে, ইমান এটা কাম কৰিব মন নাযায়। তো এতিয়া নমাজ কোৰাণ পঢ়াৰ লগতে ভাবিছোঁ আজি অমিতাৰ এটা ৰেচিপি বনাওঁ, আৰু আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ।
অমিতা বহুত গছ আছে আৰু এতিয়া অলপ বতাহ দিয়াৰ কাৰণে অমিতা ভাঙি পৰিছে, বহুতখিনি অমিতাই ভাঙি পৰিছে। আৰু সেইকাৰণে ভাবিছোঁ অমিতাখিনি এনেই যোৱাতকৈ কিবা এটা কৰিব লাগিব। আৰু ৰ'দো এইফালে বহুত ধুনীয়া, ৰোজা ৰাখি এইফালে বগৰী খাব পৰা নাই। এইফালে বগৰী মানে ৰাতিহে মনত পৰে, আৰু এইফালে গৈ পেলাই ছিঙি আনিব পাৰি। চাওকচোন ধুনীয়াকৈ লাগি আছে, বেছি পকা নাই অৱশ্যে, অলপ দেৰিকৈয়ে পকিব। তথাপি দুই এটা পকিছে আৰু খাব পৰা হৈছে। এইফালে গ'লে এনেকৈ ছিঙিব পাৰি। আৰু মই বাৰান্দাত উঠি পেলাই দুই এটা ছিঙি আনো, কাৰণ গধূলি টাইমত খাব বহুত মন যায়। মই এতিয়া কেৰাহীৰ পৰা গুচাম, আৰু এতিয়ালৈকে পানী আছে বহুত বেছি, কিন্তু পানী ওলায়। আপোনালোকে ভয় খাব নালাগে পানী ওলালে। এতিয়াও মোৰ মানে 1 আঁঠুমান পানী আছে। চাওক এয়া পানী, বহুতখিনি পানী আছে। পানী ওলাবই অমিতা যিহেতু পানী থাকে, আৰু এইফালে চেনিও দিছোঁ, গতিকে দুইটাৰে পানী লগ লাগি পেলাই এইখিনি হৈছে। আৰু অলপকৈ পানীখিনি শুকাই আছে এইফালে, আৰু হ'বই আৰু মই এতিয়া এইখিনি বনি মেলি। আৰু যিখিনি বগা বগা হৈ গৈছে সেইখিনি নাৰিকলৰ লাড়ু ভাজিব যেনেকুৱা এনেকুৱাকৈ ভাজিছোঁ। আৰু এতিয়া মই ইয়াতে দিম অকণমান ফ্লেভাৰ, যাতে মানে অমিতাৰ হেৰিটো গম নাপায়, গোন্ধটো যাতে নাহে। কাৰণ মই এইটো যিহেতু কেকতে ব্যৱহাৰ কৰিম, সেইটো মানে ফ্লেভাৰটো দি দিছোঁ, যাতে ধুনীয়া এটা গোন্ধ ওলায়। আৰু অমিতাৰ গোন্ধটো যাতে নাইকিয়া হয়। অলপ ভাজি ল'ম। এতিয়া বহুত ধুনীয়া চেণ্ট আহিছে, যিহেতু মানে ফ্লেভাৰটো দিয়া গ'ল। এতিয়া অমিতাৰ গোন্ধটো অলপো নাথাকে, আৰু লাহে লাহে হৈ গ'ল। যিহেতু গোটেই ড্ৰাই হৈ গৈছে, আৰু এতিয়া নিমখ চাইডত চাওকচোন, এয়া লেয়াৰ আহি গৈছে, এয়া টাইট হৈ গৈছে পূৰা। আৰু এইখিনি এতিয়া মানে ঠাণ্ডা হ'ব লাগিব। আৰু এতিয়া ঠাণ্ডা হ'ব দিম এইখিনি, আৰু ঠাণ্ডা হোৱাৰ পিছতহে মই ইয়াতে কালাৰ এড কৰিম। আৰু এতিয়া মোৰ এইখিনি ঠাণ্ডা হৈ গ'ল, আৰু ধুনীয়াকৈ মই এইখিনি বাকি ল'ম এতিয়া। ধুনীয়াকৈ বাকি ল'লোঁ এইখিনি। এইখিনি যিহেতু ঠাণ্ডা হৈছে, ইয়াতে মই ভাগ ভাগ কৰি ল'ম ধুনীয়াকৈ। এইফালে এটা ভাগ, এইফালে এটা ভাগ, এইফালে এটা ভাগ, এনেকৈ ভাগ ভাগ কৰি ল'ম। কাৰণ কালাৰখিনি মই ইয়াতে থৈ দিছোঁ, আৰু এইখিনি কালাৰ মই ইয়াতে এতিয়া ব্যৱহাৰ কৰিম। আৰু বেলেগ বেলেগ কালাৰ দিম গাইছ, সেইকাৰণে বেলেগ বেলেগকৈ থৈছোঁ। আৰু যদি কালাৰ কম হৈ যায়, মানে বেলেগ কালাৰ নাথাকে, তেতিয়াহ'লে মই আৰু এইখিনি এনেকৈয়ে ৰাখি দিম য়েল্ল' টাইপত। এইটো যিহেতু য়েল্ল' টাইপে হৈ আছে, এটা য়েল্ল'ই ৰাখি দিম। এতিয়া মই এটুপ এটুপকৈ এনেকৈ কালাৰটো দি লৈ যাম, বেলেগ বেলেগ কালাৰ যিহেতু লৈছোঁ, এনেকৈ কালাৰটো দি থৈ যাম, বেলেগ বেলেগ কালাৰ। আৰু এইটো পাৰ্পল দিলোঁ, এইটো গ্ৰীণ দিলোঁ, এইফালে পিংক, ৰেড চব দি লওঁ। মই হাতেৰে মেচিং কৰিব লাগিব। প্ৰথম ৰেডটোৱে কৰি লওঁ, তাৰপিছত হাতখন ধুই ল'ব লাগিব মই। কাৰণ এটা কালাৰে যদি মই হাতখন যদি আকৌ বেলেগ এটা কালাৰত চুই দিওঁ, তেতিয়াহ'লে কালাৰটো বেলেগ আহি যাব। তো এইটো এতিয়া হৈ গ'ল মোৰ এইখিনি। এইটো চাওঁ, এইটো ধুনীয়া ৰেড কালাৰ। আৰু এতিয়া মই হাতখন ধুই ল'ম। তাৰপিছত মই দিম গ্ৰীণত, এইফালে গ্ৰীণটো ধুনীয়াকৈ গ্ৰীণ কালাৰ। আৰু হাতখন ধুব লাগিব, আকৌ মিলাব লাগিব। হাতখন ধুই হাতখন মুচিহে মিলাব লাগিব, কাৰণ পানী থাকিব নালাগে। আকৌ এফালে ধুই লাগিব।
এইটো য়েল্ল'তে ৰাখি দিলোঁ আৰু বাকীখিনি কালাৰ মই ৰেডি কৰিলোঁ। গাইছ মোৰ টুটি ফুটি ৰেডি আৰু এনেকৈ মই এতিয়া ৰ'দত শুকাম। 2-এদিনৰ কাৰণে ৰ'দত শুকাব লাগিব, তাৰপিছত সেই মানে খাব পৰা হ'ব এইটো। তো এতিয়া ৰ'দত দিম এনেকৈ। আৰু এতিয়া টুটি ফুটি মোক এতিয়া কেকৰ কাৰণে লাগিব। অলপ বেলেগ বেলেগ কালাৰ দিছোঁ, মানে অলপ লাইট কালাৰো ৰাখিছোঁ, কিন্তু আজি আৰু এনেকৈ বনাওঁ টুটি ফুটি। এয়া এতিয়া ৰেডি হৈ মোৰ টুটি ফুটি। কালাৰ ইমান ভাল নাহিলে গোটেইবিলাকতে, তথাপি ৰেড, অৰেঞ্জ, য়েল্ল' গোটেইবিলাক চাওকচোন ইমান ধুনীয়া আহিছে। গ্ৰীণ আহিছে, ৰেড আহিছে, য়েল্ল' আহিছে, অৰেঞ্জ আহিছে, কিন্তু এইটো যে পাৰ্পল কালাৰটো ইমান এটা ভাল নাহিলে। আৰু এনেকৈ বনাই পেলাই বিশেষকৈ চেৱাইৰ লগত আকৌ এয়া কেক, মোৰ বেছি কেকৰ লগতে বেছি প্ৰয়োজন। তো মই বনাই ল'লোঁ। এতিয়া ৰেডি কৰি পেলাই, যিহেতু ৰ'দৰ হেৰিটো বহুত বেছি ভাল আৰু এতিয়া শুকান বতৰ পটককৈ শুকাই যাব। তো আপোনালোকে এনেকৈ বনাই বেছি দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। তো ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজি ভিডিঅ'টোৰ পৰা লৈছোঁ, বাই বাই।